নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ স্বাগতম আপোনালোকক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আজি 2 নম্বৰ দিন। তো এভাৰেজ কণ্ডিশ্যন চাই লওক মুৰ্গীখিনি কেনেকৈ আছে। পোৱালিখিনি দেখিছে, মই পেপাৰটো আজি আঁতৰাই দিলোঁ দুপৰীয়া, আৰু মই এণ্টিবায়'টিক আজিয়ে দিলোঁ। দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ, মানে পানী শেষ হোৱাৰ পিছত। তো এণ্টিবায়'টিকটো মই দি পেলাই এতিয়া এণ্টিবায়'টিক আৰু নতুন পানী দিয়া নাই, আৰু এণ্টিবায়'টিক শেষ হোৱা নাই। আৰু এণ্টিবায়'টিকটো এবাৰ মানে দিছোঁ, মই কমপ্লিট পানী দিছোঁ, মানে 24 ঘণ্টা পানী খুৱাব দিছে, ছুপাৰভাইজাৰে কৈছে। তো তেনেকেই কৰিছোঁ, কাৰণ মানে এণ্টিবায়'টিক দিয়াত দেৰি হ'ল কাৰণে এইটো একেৰাহে মানে 24 ঘণ্টা ইউজ কৰিব লাগিব। তো 24 ঘণ্টাত মই বেলেগ কোনো মেডিচিন নিদিওঁ, অকল এণ্টিবায়'টিক দিম। এইটো শেষ হোৱাৰ পিছত ভিটামিন ব্যৱহাৰ কৰিম। ভিটামিন কি ব্যৱহাৰ কৰিম মই আপোনালোকক জনাম নেক্সট, যেতিয়া জনাম কালি নহয় পৰহি কৰিম ভিটামিনটো ব্যৱহাৰ। তো মাল্টিভিটামিন দিম। তো মোৰ পোৱালিখিনি এভাৰেজ কণ্ডিশ্যন চাওক, 2 দিনৰ পোৱালি এনেদৰে আছে, দেখিছে। ফিডিং কৰি আছে ধুনীয়াকৈ, মানে 2-এটা ওলাইছে পোৱালি এনেকুৱা ধৰণৰ দেখিছে। এইটো উইক বাৰ্ড, দানা পানী নাখাই পেলাই এটাটো মৰিলে, আৰু আপোনাৰ মৰিবৰ ফালে আগবাঢ়ি আছে। এনেকুৱা এতিয়ালৈকে 6টা-7টা হ'ল পোৱালি। তো এইটো কোনো টেনশ্যনৰ কথা নহয়, কেৱল যিকেইটা আছে ভালদৰে এইকেইটা মানে ঠিকে আছে চাব লাগে। বাকী এনেকৈ 2-এটাটো ওলাবই, কাৰণ 100% পোৱালি ভাল নাথাকে, 2-এটা পোৱালি ৰিজেক্ট থাকেই, আৰু ইমান বাছি উলিয়াব নোৱাৰি। তো সেই ৰিজেক্টকেইটাই কি হয়, দানা পানী নাখায় শুকাই যায়, তো তেনেকৈ মৰি যায়। কেৱল CRDটো নাহিলেই হ'ল। CRD ইকলাই এইটো 2টা বেমাৰৰ পৰা আঁতৰাই ৰাখিব পাৰিলে বাকী ইমান টেনশ্যন নাই ৰিজাল্টৰ কাৰণে। CRD আৰু ইকলাই 2টা বেমাৰ আপুনি ভালদৰে মন কৰি চাব, সেই 2টা বেমাৰ যাতে নালাগে, কাৰণ CRDটো লগাৰ পিছত ইকলাই অট'মেটিক আহি যায়। তো CRD কেনেকৈ লাগে, বিশেষকৈ বতাহৰ পৰা আপোনাৰ পৰ্দা মেনেজমেণ্ট কৰিব নোৱাৰিলে। দেখিছে মোৰ ৰাতি এতিয়া প্ৰায় 8:30 বাজিল। তো পৰ্দা মই এতিয়া দিছোঁ, কমপ্লিট দিছোঁ। দিনৰ ভাগত মই পৰ্দা হাফ কৰি থৈছিলোঁ, তো ৰাতি দি দিছোঁ পৰ্দা। এতিয়ালৈকে মই কোনো ধৰণৰ ৰঙা লাইট ব্যৱহাৰ কৰা নাই। তো দিম মই এইটো প্ৰায় 10টামান বজাত দিম, ৰাতি শোৱাৰ আগত। আৰু ৰাতি মই কোনো মানে পোৱালি ৰখা নাই এইকেইদিন এদিনো। ৰেগুলাৰ মই ৰাতি 10টা বজাত শুই দিওঁ, আৰু তাৰপিছত আৰু এনেকৈ থাকে। মই একো খেদা মানে ৰখা এনেকুৱা ধৰণৰ কোনো কাম কৰা নাই, ৰাতি উঠাই নাই। তো এইটো আপুনি এইটো নকৰিব, কাৰণ মই এতিয়া কৰি হেবিট হৈ গৈছে কাৰণে মই মানে কেতিয়া কি হয় মানে অনুমান কৰি নুঠোঁ মই। কাৰণ প্ৰথম কথা হৈছে দানাৰ বাচনবোৰ, 100% বাচন যদি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহে আপুনি মানে 100% এইবিলাক মানে এৰাই চলিব পাৰিব। যদি কম বাচন ব্যৱহাৰ কৰে তেতিয়া নোৱাৰিব, কাৰণ বাচন বেছিকৈ দিলে পোৱালিবিলাক ভাগ হৈ যায়। তো দেখিছে এতিয়া পোৱালিবিলাক ভাগ হৈ আছে। প্ৰায় এটা বডিঙত মোৰ 300 পোৱালি আছে। তো 300 পোৱালি যদি বাচন যদি মই ধৰি লওক 4টা-5টা দি দিওঁ, তেতিয়াহ'লে ভাগটো বাঢ়ি যাব। তো সেইকাৰণে এতিয়া প্ৰত্যেকটো বাচন 2-3টাকৈ থাকিলেও বহুতখিনি ভাগ হৈ যায়, কাৰণ 20টা বাচন আছে পানীৰ দানাৰ। 20টা বাচনত পোৱালি ভাগ হৈ আছে 2-এটাকৈ, তেনেকৈ মানে পোৱালিবিলাক ব্ৰেক হৈ যায়। তো বেছি মানে থোপ নাখায়। যদি আপুনি তেনেকুৱা নকৰি বাচন কম কৰি মানে শুই থাকে, হয়তো মৰ্টেলিটি হ'ব পাৰে বা ডিহাইড্ৰেশ্যন হ'ব পাৰে, দানা পানী খাব নাপায়। কাৰণ য'তে নাপালে সিহঁতে বিচাৰি নুফুৰে, নাপালে নাখাকৈ থাকি যায়। সেইকাৰণে মানে 100% পালে মানে বাচনটো কি হয়, কমপ্লিট ফ্ল'ৰত যদি আপোনাৰ বাচনটো কমপ্লিট থাকে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত পাবই, খাবই। সেইকাৰণে বাচনটো 100% দিয়া দৰকাৰ। তো সেইটো মই মানে আজিকালি মই এইটো কেতিয়াও মিছ নকৰোঁ। বাচন যেটা আছে মই কমপ্লিট ব্যৱহাৰ কৰোঁ। আৰু লাইটটো এতিয়া এনেকুৱা গৰম নাই, ঠাণ্ডা নাই, যাতে লাইটটো অলপ হাইটোত ৰাখিছোঁ, কাৰণ অলপ ডাউনত ৰাখিলে লাইটটো তো পোৱালিখিনি ঠাণ্ডা অলপ নাথাকিলে মানে অলপতো আছে, তো থোপ খাই যাব। সেইকাৰণে ইমান থোপ খাব দিয়া নাই, কাৰণ পোৱালিটো ঠিকে আছে, ভিজা নাই, ঘামি যোৱা নাই। থোপ খালে ঘামি যাব, সেইকাৰণে মই এইটো তলত নমাই দিয়া নাই। আৰু এইটো অলপ সময় ৰাতিৰ সময়তে দিম,
টেনশ্যন নাই। বৰ্তমান মই একো সুবিধা পোৱা নাই এইটো কাৰণে। হিট আছে মোৰ, হিটটো মই চাই থাকোঁ। মোৰ হেৰি আছে, মিটাৰ আছে, হিট চাই আমাৰ ইলেক্ট্ৰনিক মিটাৰো আছে। আৰু আপোনাৰ এইটো মেনুৱেল দেখিছে হিট কিমান থাকে চাব পাৰি। এইটোত এনেকুৱা এটা আনি ল'ব ফাৰ্মত, এইটো চাই পেলাই আপুনি কামখিনি কৰিব পাৰে। কাৰণ পোৱালি মিনিমাম মানে 25-ৰ তলত গ'লে অলপমান টেনশ্যন। কাৰণ এতিয়া মোৰ 22 ৰাতিপুৱা সময়ত, মানে ৰাতিপুৱা 4-5টা বজাত 22 মান আহে। তো 2-3 ঘণ্টা 22 থাকিলে একো অসুবিধা নাই। কিন্তু কমপ্লিট যদি সন্ধিয়াৰ পৰা যদি 20ৰ তলত থাকি গুচি যায়, তেতিয়া টেম্পাৰেচাৰ লাগিব, হিট দিব লাগিব। তো তেনেকুৱা হোৱাই নাই, সেইকাৰণে মই হিট দিয়া নাই। বাকী আজি মই এণ্টিবায়'টিক দিছোঁ, কি এইটো আপোনাক জনাই আছোঁ। এণ্টিবায়'টিকটো হৈছে আপোনাৰ এইটো কোম্পানীৰ পৰা অনা এণ্টিবায়'টিক দেখাই আছোঁ। ফাৰ্মত দেখিছে ইন্দুৰৰ উৎপাত, ইমান উৎপাত হৈছে ইন্দুৰৰ। এইটো হৈছে এণ্টিবায়'টিকটো, অক্সিমেচিন। তো এইটো দিছে কোম্পানীৰ পৰা, এইটো মই ব্যৱহাৰ কৰিছোঁ। প্ৰায় মানে 1800 পালে 150 গ্ৰামমান খুৱাব দিছে 24 ঘণ্টাত। তো এইটো মই এতিয়ালৈকে 100 গ্ৰাম দিলোঁৱেই। তো এইখিনি শেষ হ'লে কালি ৰাতিপুৱা কৰিম 50 গ্ৰামমান, এনেকৈ কালি দিনৰ ভাগত শেষ কৰিম মানে এণ্টিবায়'টিক দিয়া। ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকক জনাই দিওঁ কি কৰিছোঁ। আৰু এণ্টিবায়'টিক দিলে কোনো ধৰণৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিব নালাগে, মই কৰা নাই। আৰু যেতিয়া ভিটামিন দিম তেতিয়া চেনিটাইজাৰ ব্যৱহাৰ কৰিম। আৰু পানীটো ফিল্টাৰ কৰা পানী দিছোঁ মই। তো ফিল্টাৰ কৰা পানী দিলে ডায়েৰিয়া হোৱা চান্স কম থাকে। মই এইটো মানে পাইছোঁ। আগতে মোৰ ডায়েৰিয়া হৈছিল ফাৰ্মত বেছিভাগ, আৰু এতিয়া বহুত কমি গৈছে ফিল্টাৰ পানী দিয়াৰ পৰা, 2-এটাত হয়। তো তেনেকুৱা কথা। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত। আৰু চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই এতিয়ালৈকে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।